In the days of King Sakradhar Singha. In the days সময়ত বা দিনত King Sakradhar Singha স্বৰ্গদেউ চক্ৰধৰ সিংহ স্বৰ্গদেউ চক্ৰধৰ সিংহৰ সময়ত বা ৰাজত্বকালত The western part of his kingdom was under the Mughals. The western part পশ্চিম অংশ of his kingdom তেওঁৰ ৰাজ্যৰ was under the Mughals মোগলৰ দখলত আছিল তেওঁৰ ৰাজ্যৰ পশ্চিম অংশ মোগলৰ দখলত আছিল The king had to pay huge sums of money to the Mughal emperor. The king had to pay ৰজাই ভৰিবলগীয়া হৈছিল বা দিবলগীয়া হৈছিল huge sums of money বৃহৎ পৰিমাণৰ ধন বহু পৰিমাণৰ ধন to the Mughal emperor মোগল সম্ৰাটক ৰজাই মোগল সম্ৰাটক বহু পৰিমাণৰ ধন দিবলগীয়া হৈছিল He decided to fight the Mughals and recover the lost part of his kingdom. He decided তেওঁ সিদ্ধান্ত লৈছিল to fight the Mughals মোগলৰ লগত যুদ্ধ কৰাৰ and recover আৰু পুনৰ উদ্ধাৰ কৰাৰ the lost part of his kingdom তেওঁৰ ৰাজ্যৰ হেৰুৱা অংশটো তেওঁ মোগলৰ লগত যুদ্ধ কৰাৰ আৰু ৰাজ্যৰ হেৰুৱা অংশ পুনৰ উদ্ধাৰ কৰাৰ সিদ্ধান্ত লৈছিল In the days of King Sakradhar Singha, the western part of his kingdom was under the Mughals. The king had to pay huge sums of money to the Mughal emperor. He decided to fight the Mughals and recover the lost part of his kingdom. স্বৰ্গদেউ চক্ৰধৰ সিংহৰ সময়ত বা ৰাজত্বকালত তেওঁৰ ৰাজ্যৰ পশ্চিম অংশ মোগলৰ দখলত আছিল ৰজাই মোগলক বহু পৰিমাণৰ ধন দিবলগীয়া হৈছিল তেওঁ মোগলৰ লগত যুদ্ধ কৰাৰ আৰু তেওঁৰ ৰাজ্যৰ হেৰুৱা অংশ পুনৰ উদ্ধাৰ কৰাৰ সিদ্ধান্ত লৈছিল The king needed a brave general to fight the Mughals. The king needed ৰজাই বিচাৰিছিল a brave general এজন সাহসী সেনাপতি to fight the Mughals মোগলৰ লগত যুদ্ধ কৰিবলৈ ৰজাই এজন সাহসী সেনাপতি বিচাৰিছিল He selected Lasit as the Borfukan or the general. He selected Lasit. তেওঁ লাচিতক নিৰ্বাচন কৰিছিল as the বৰফুকন হিচাপে or the general বা সেনাপতি হিচাপে তেওঁ লাচিতক বৰফুকন বা সেনাপতি হিচাপে নিৰ্বাচন কৰিছিল But before sending him to the battlefield, the king wanted to test him. But before sending him, কিন্তু তেওঁক পঠিওৱাৰ আগতে to the battlefield, যুদ্ধক্ষেত্ৰলৈ The king wanted to test him. ৰজাই তেওঁৰ পৰীক্ষা ল'ব বিচাৰিছিল কিন্তু যুদ্ধক্ষেত্ৰলৈ পঠিওৱাৰ আগতে ৰজাই তেওঁৰ পৰীক্ষা ল'ব বিচাৰিছিল The king needed a brave general to fight the Mughal. He selected Lasit as the Borfukan or the general. But before sending him to the battlefield, the king wanted to test him.
মোগলৰ লগত যুদ্ধ কৰিবলৈ ৰজাই এজন সাহসী সেনাপতি বিচাৰিছিল। তেওঁ লাচিতক বৰফুকন বা সেনাপতি হিচাপে নিৰ্বাচন কৰিছিল। কিন্তু যুদ্ধক্ষেত্ৰলৈ পঠিওৱাৰ আগতে ৰজাই তেওঁৰ পৰীক্ষা ল'ব বিচাৰিছিল। The king called Lasit to his chamber. The king called Lasit. ৰজাই লাচিতক মাতি পঠিয়াইছিল। To his chamber. তেওঁৰ কোঠালৈ। ৰজাই লাচিতক তেওঁৰ কোঠালৈ মাতি গৈছিল। Lasit knelt down before the king. Lasit knelt down. লাচিতে আঁঠু কাঢ়ি বহিছিল। Before the king. ৰজাৰ সন্মুখত। লাচিতে ৰজাৰ সন্মুখত আঁঠু কাঢ়ি বহিছিল। At that moment, an attendant rushed into the royal chamber and took off Lasit's turban. At that moment, সেই মুহূৰ্ততে an attendant rushed into, এজন ব্যক্তি খৰকৈ সোমাই আহিছিল the royal chamber, ৰজাৰ কোঠাটোলৈ, and took off Lasit's turban, আৰু লাচিতৰ পাগুৰিটো খুলি দিছিল। সেই মুহূৰ্ততে এজন ব্যক্তি খৰকৈ ৰজাৰ কোঠালৈ সোমাই আহিছিল আৰু লাচিতৰ পাগুৰিটো খুলি দিছিল। This was a great insult to Lasit. This was a, এইটো আছিল এটা great insult to Lasit, লাচিতৰ বাবে ডাঙৰ অপমান। এয়া লাচিতৰ বাবে এটা ডাঙৰ অপমানৰ কথা আছিল। He became very angry with the attendant. He became very angry. তেওঁৰ বৰ খং উঠিছিল। With the attendant. সেই ব্যক্তিজনৰ ওপৰত তেওঁৰ বৰ খং উঠিছিল। The king called Lasit to his chamber. Lasit knelt down before the king. At that moment, an attendant rushed into the royal chamber and took off Lasit's turban. This was a great insult to Lasit. He became very angry with the attendant. ৰজাই লাচিতক তেওঁৰ কোঠালৈ মাতি নিছিল। লাচিত ৰজাৰ মুখত আঁঠু কাঢ়ি বহিছিল। সেই মুহূৰ্ততে এজন ব্যক্তি খৰধৰকৈ ৰজাৰ কোঠালৈ সোমাই আহিছিল আৰু লাচিতৰ পাগুৰিটো খুলি দিছিল। এয়া লাচিতৰ বাবে এটা ডাঙৰ অপমানৰ কথা আছিল। ব্যক্তিজনৰ ওপৰত তেওঁৰ বৰ খং উঠিছিল। The man ran to the king's throne and stood behind it. The man ran, মানুহজন দৌৰ মাৰিছিল। To the king's throne, ৰজাৰ আসনলৈ, and stood behind it, আৰু ইয়াৰ পিছফালে থিয় হৈছিল। মানুহজনে ৰজাৰ আসনৰ ফালে দৌৰি গৈছিল আৰু তাৰ পিছফালে থিয় হৈ আছিল। Lasit ran towards him in great anger. Lasit ran towards him. Lasit তেওঁৰ ফাললৈ দৌৰি গৈছিল। In great anger. বৰ খঙেৰে। লাচিত বৰ খঙেৰে মানুহজনৰ ফালে দৌৰি গৈছিল। But the king stopped Lasit and told him that the attendant was only carrying out
his order. But the king stopped Lasit. কিন্তু ৰজাই লাচিতক বাধা দিছিল and told him that the attendant আৰু কৈছিল যে মানুহজনে was only carrying out his order, মাত্ৰ তেওঁৰ আদেশহে পালন কৰিছে। কিন্তু ৰজাই লাচিতক বাধা দিছিল আৰু কৈছিল যে মানুহজনে কেৱল তেওঁৰ আদেশহে পালন কৰিছে। He also told Lasit that he wanted to test if Lasit was brave and had self-respect. He also told Lasit that তেওঁ আৰু লাচিতক কৈছিল যে he wanted to test, তেওঁ পৰীক্ষা কৰিব বিচাৰিছিল if Lasit was brave, লাচিত সাহসী হয়নে and had self-respect, আৰু আত্মসন্মান আছেনে। তেওঁ আৰু লাচিতক কৈছিল যে লাচিত সাহসী হয়নে আৰু আত্মসন্মান আছেনে তাক তেওঁ পৰীক্ষা কৰিব বিচাৰিছিল। The man ran to the king's throne and stood behind it. Lasit ran towards him in great anger. But the king stopped Lasit and told him that the attendant was only carrying out his order. He also told Lasit that he wanted to test if Lasit was brave and had self-respect. মানুহজনে ৰজাৰ আসনৰ ফালে দৌৰি গৈছিল আৰু ইয়াৰ পিছফালে থিয় হৈছিল। লাচিত বৰ খঙেৰে মানুহজনৰ ফালে দৌৰি গৈছিল, কিন্তু ৰজাই লাচিতক বাধা দিছিল আৰু কৈছিল যে মানুহজনে কেৱল তেওঁৰ আদেশহে পালন কৰিছে। তেওঁ আৰু লাচিতক কৈছিল যে লাচিত সাহসী হয়নে আৰু আত্মসন্মান আছেনে তাক তেওঁ পৰীক্ষা কৰিব বিচাৰিছে। Then the king appointed Lasit as the Borfukon. Then the king appointed, তাৰপিছত ৰজাই নিয়োগ কৰিছিল লাচিত as the বৰফুকন, লাচিতক বৰফুকন হিচাপে। তাৰপিছত ৰজাই লাচিতক বৰফুকন হিচাপে নিয়োগ কৰিছিল। He also presented Lasit with a beautiful sword. He also presented Lasit. তেওঁ লগতে লাচিতক উপহাৰ দিছিল with a beautiful sword, এখন সুন্দৰ তৰোৱাল। তেওঁ লগতে লাচিতক এখন সুন্দৰ তৰোৱাল উপহাৰ দিছিল। Then the king appointed Lasit as the Borfukon. He also presented Lasit with a beautiful sword. তাৰপিছত ৰজাই লাচিতক বৰফুকন হিচাপে নিয়োগ কৰিছিল। তেওঁ লগতে লাচিতক এখন সুন্দৰ তৰোৱাল উপহাৰ দিছিল।